ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যোৱা ক্লাছত মই দ্য ফান ডে হেডৰ প্ৰথম পাৰ্টটো দুটা অংশ কৰি এটা অংশ বুজালোঁ। আজি তাৰ দ্বিতীয় অংশটো বুজাই দিম। আশা কৰোঁ প্ৰথম অংশটো সকলোৱে ভালদৰে বুজি পাইছা আৰু আজি আমি দ্বিতীয় অংশটোৰ ফালে আগবাঢ়িম। তো তেনেহ'লে আহা আমি তোমালোকে সকলোৱে নিজৰ সন্মুখত পাঠ্যপুথি উলিয়াই লোৱা। পেজ নাম্বাৰ 8 উলিয়াই লোৱা আৰু ভালদৰে লেচনটো বুজিবলৈ চেষ্টা কৰা। তো প্ৰথম কি আছে চোৱা। যেতিয়া মাৰ্গী আৰু টমিয়ে কিতাপখন বিচাৰি পাইছিলে, বহুত বছৰ আগৰ এখন কিতাপ বিচাৰি পাইছিলে য'ত স্কুলৰ বিষয়ে লিখা হৈছিল, বিদ্যালয়ৰ বিষয়ে লিখা হৈছিল, সেই বিষয়ে তাহাঁতি আলোচনা কৰি আছিলে। আৰু মাৰ্গীয়ে আমি য'ত পঢ়ি শেষ কৰিছিলোঁ সেইডোখৰত আমি পাইছিলোঁ যে মাৰ্গীয়ে কি কৰিছিলে, তাহাঁতৰ আগৰ স্কুলত যে এজন টিচাৰ আছিলে সেই কথাটো উল্লেখ কৰিছিলে। তো তেতিয়া টমে ৰিপ্লাই দিছিলে, চিয়'ৰ দে হেড এ টিচাৰ বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ, ইট ৱাজ এ মেন। তেতিয়া কৈছে যে তেওঁলোকৰ ওচৰতো নিশ্চয়কৈ এজন শিক্ষক আছিলে, কিন্তু শিক্ষকজন ৰেগুলাৰ শিক্ষক নাছিলে। ইয়াত ৰেগুলাৰ মানে যোনটো ইউজুৱেল কাইণ্ড, যেনে তাহাঁতি যোনটো কম্পিউটাৰাইজ শিক্ষক, যান্ত্ৰিক শিক্ষক পাই আছে সেইটো কথা বুজাইছে যে ৰেগুলাৰ শিক্ষক নাছিলে, সেইটো কি আছিলে, মানুহ আছিলে। এ মেন, হাউ কুড এ মেন বি এ টিচাৰ? তো তেতিয়া মাৰ্গীয়ে ৰিপ্লাই দিলে, এজন মানুহ কেনেদৰে টিচাৰ হ'ব পাৰে? ৱেল, হি জাষ্ট টল্ড দ্য বয়জ এণ্ড গাৰ্লছ থিংছ এণ্ড গেভ দেম হোমৱৰ্ক এণ্ড আস্কড দেম কুৱেশ্যন। তেতিয়া টমিয়ে ৰিপ্লাই দিলে যে হয়, তেওঁলোকে কি কৰে, সৰু ল'ৰা ছোৱালীবোৰক বস্তু কিছুমান পঢ়ায়, সেই বিষয়ে হোমৱৰ্ক দিয়ে আৰু তেওঁলোকক কুৱেশ্যন আনচাৰ কৰিবলৈ দিয়ে বা কুৱেশ্যন আনচাৰ সোধে। এ মেন ইজ নট স্মাৰ্ট এনাফ। তেতিয়া ক'লে এজন মানুহ ইমান স্মাৰ্ট হ'বতো নোৱাৰে, মানে এজন মানুহ ইমান বুদ্ধিয়কটো নহয়। তেতিয়া কি ক'লে, চিয়'ৰ হি ইজ, মাই ফাদাৰ ন'জ এজ মাছ এজ মাই টিচাৰ। তেতিয়া ক'লে নিশ্চিতভাৱে তেওঁ বুদ্ধিয়ক হয়, মোৰ দেউতাই মোৰ শিক্ষকগৰাকীৰ দৰেই জানে। হি ন'জ অলম'ষ্ট এজ মাছ আই বেটছা। তেওঁ সিমানেই জানে মই বাজি লগাব পাৰোঁ মানে। তেতিয়া কৈছে, মাৰ্গী ৱাজ নট প্ৰিপেয়াৰ্ড টু ডিছপিউট ডেট। মাৰ্গীয়ে এই সম্পৰ্কত যুক্তি তৰ্ক কৰিবলৈ প্ৰস্তুত নাছিল। চ' চি ছেইড, তাই ক'লে, আই উড নট ৱান্ট এ ষ্ট্ৰেঞ্জ মেন ইন মাই হাউচ টু টিচ মি। তেতিয়া ক'লে, মোক শিকাবলৈ মোৰ ঘৰলৈ এজন অচিনাকি মানুহ অহাটো মই নিবিচাৰোঁ। টমি স্ক্ৰীমড উইথ লাফটাৰ। টমিয়ে তাৰপিছত চিঞৰি হাঁহিলে। ইউ ডণ্ট ন' মাছ মাৰ্গী, তুমি বেছি কথা নাজানাই মাৰ্গী। দ্য টিচাৰ্ছ ডিড নট লিভ ইন দ্য হাউচ। সেই সময়ত শিক্ষকসকল ঘৰত নাথাকে, তেওঁলোকে ঘৰে ঘৰে গৈ নপঢ়ায়গে। দে হেড এ স্পেচিয়েল বিল্ডিং এণ্ড অল দ্য কিডছ ৱেণ্ট দেয়াৰ। আৰু তেওঁলোকৰ এটা নিৰ্দিষ্ট বিল্ডিং আছিলে, ঘৰ আছিলে, আৰু সেই ল'ৰা ছোৱালীবোৰ সেই ঘৰটোলৈ সকলো আহে। এণ্ড অল দ্য কিডছ লাৰ্ণ দ্য ছেইম থিং। তেতিয়া ক'লে সৰু ল'ৰা ছোৱালী চবেই একেটা বস্তুৱে শিকে। চিয়'ৰ ইফ দে ৱেৰ দ্য ছেইম এজ। তেতিয়া টমিয়ে ক'লে যে তেওঁলোকৰ যদি বয়স একে হয় তেনেহ'লে সকলোৱে একেখিনি বস্তুৱে শিকে। But my mother says a teacher has to be adjusted to fit the mind of each boy and girl it teaches, and that each kid has to be taught differently. তাৰপিছত তেতিয়া কি কৈছে যে কিন্তু মোৰ মায়ে কৈছে এগৰাকী শিক্ষকে তেওঁ শিকোৱা প্ৰত্যেকজন ল'ৰা আৰু ছোৱালীৰ মনৰ সৈতে মিলিব লাগে আৰু প্ৰত্যেকজন শিশুকে ভিন্ন ধৰণে শিক্ষাদান কৰিব লাগে। তো তেতিয়া আকৌ ক'লে, জাষ্ট দ্য ছেইম দে ডিড নট ডু ইট দ্য ৱে দেন। ইফ ইউ ডোণ্ট লাইক ইট ইউ ডোণ্ট হেভ টু ৰিড দ্য বুক। তেতিয়া তেওঁলোকে ঠিক সেই একেধৰণে কৰা নাছিল, কিন্তু যদি তুমি এইটো পচন্দ নকৰা তুমি কিতাপ পঢ়াৰ আৱশ্যকতা নাই। তেতিয়া টমিয়ে ক'লে, আই ডিড নট চে আই ডিড নট লাইক ইট, মাৰ্গী ছেইড কুইকলি। তেতিয়া ক'লে যে মইতো কোৱা নাই মই ভাল লগা নাই বা বেয়া পাইছোঁ বুলি। She wanted to read about those funny schools. তাইও সেই আগৰ দিনৰ ফানি স্কুলছবোৰৰ বিষয়ে পঢ়িব বিচাৰিছে। They were not even half finished when Margie's mother called Margie's school. তাহাঁতৰ আধাও কিতাপখন পঢ়ি হোৱা নাছিলে, কিন্তু মাৰ্গীৰ মাকে তাইক চিঞৰি দিলে স্কুলৰ টাইম হ'ল। Margie looked up, not yet mama. মাৰ্গীয়ে ওপৰলৈ চাই ক'লে, এতিয়া নাই হোৱা। Now, said Mrs. Jones. Mrs. Jones আকৌ তাইক চিঞৰি ক'লে, এতিয়াই হ'ল টাইমটো। And it's probably time for Tommy too. আৰু টমিৰো স্কুলৰ সময় হৈছিলে। Margie said to Tommy. মাৰ্গীয়ে টমিক ক'লে, can I read the book some more with you after school?
স্কুলৰ পাছত মই তোমাৰ লগত কিতাপখন আৰু অলপ দেৰি পঢ়িব পাৰোঁ নেকি? Maybe he said nonchalantly. তো তেতিয়া ক'লে পঢ়িব পাৰা. He walked away whistling and the dusty old book tucked beneath his arm. তো তেতিয়া সি হুহুৰি মাৰি মাৰি তাৰ পৰা গুচি গ'ল আৰু সেই লেতেৰা অলপ ধূলি চুলি লাগি থকা কিতাপখন তাৰ নিজৰ হাততে এনেকৈ ধুনীয়াকৈ হাতৰ ভাঁজটোত ভৰাই লৈ গৈছে. Margie went to the school room. Margie তাৰপৰা স্কুলৰ ৰুমলৈ গ'ল. It was right next to her bedroom. আৰু সেইটো তাইৰ বেডৰুমৰ কাষতে আছিলে. And the mechanical teacher was on and waiting for her. আৰু যান্ত্ৰিক শিক্ষকজন তাইৰ কাৰণে অন হৈ আছে আৰু ৰৈ আছিলে. It was always on at the same time every day except Saturday আৰু Sunday. Sunday আৰু Saturday বাহিৰে সেইটো সদায় ছেইম টাইমতে অন হৈ যায়. মানে সেইটো ছেটিঙত তেনেকৈ মিলোৱা আছে. তো আমি লাষ্ট পেজলৈ চাম এতিয়া. Because her mother said little girls learned better if they learned at regular hours. কাৰণ তাইৰ মাকে কৈছিলে যদিহে সৰু ল'ৰা ছোৱালীবোৰে একদম একে এটা নিৰ্দিষ্ট টাইমত সদায় শিকে তেতিয়া বেছি ভালকৈ শিকে. The screen was lit up and it said Tommy's arithmetic lesson is on the addition of proper fraction. Please insert yesterday's homework in the proper slot. এইটো টমি নহয় দেই, today's arithmetic lesson. তো পৰ্দাখনত জিলিকি উঠিছিল আৰু পৰ্দাখনত কি লিখা আছিল যে আজি গণিতৰ পাঠ প্ৰকৃত ভগ্নাংশৰ যোগৰ ওপৰত. অনুগ্ৰহ কৰি যোৱাকালিৰ গৃহকৰ্ম মানে হোমৱৰ্ক নিৰ্দিষ্ট স্থানত এণ্টাৰ কৰা. তো আগৰ হোমৱৰ্কখিনি দিলেহে আজি লেচনটো ওলাব. Margie did so with a sigh. মাৰ্গীয়ে অকণমান হুমুনিয়াহ পেলাই সেইটো কৰিছিল. She was thinking about the old schools they had when her grandfather's grandfather was a little boy. তাই সেই সময়ৰ পুৰণি স্কুলসমূহৰ কথা ভাবিছিল যেতিয়া তাইৰ ককাদেউতাক এজন সৰু ল'ৰা আছিল. All the kids from the whole neighborhood came laughing and shouting in the schoolyard, sitting together in the schoolroom, going home together at the end of the day. মানে ওচৰ চুবুৰীয়া সকলো শিশু আহিছিল বিদ্যালয়ৰ প্ৰাংগণত, হাঁহি ধেমালি আৰু চিঞৰ বাখৰ কৰিছিল. বিদ্যালয়ৰ কোঠালিত একেলগে বহিছিল, বিদ্যালয় ছুটি হোৱাত একেলগে ঘৰ গৈছিল. এই চব কথা তাইৰ মনত ভাবি আছে. They learned the same thing so they could help one another with the homework and talk about it. And the teachers were people. তেতিয়া তাই আকৌ ভাবিছে যে তেওঁলোকে একে কথাকে শিকিছিল. সেই হোমৱৰ্ক কৰোঁতে ইজনে সিজনক হেল্প কৰিব পাৰিছিল আৰু এই বিষয়ে আলোচনাও কৰিব পাৰিছিল. আৰু চবতকৈ ডাঙৰ কথা শিক্ষকসমূহ মানুহ আছিল. The mechanical teacher was flashing on the screen when we add fraction half and 1/4. তাৰপাছত আকৌ যান্ত্ৰিক শিক্ষকগৰাকীয়ে পৰ্দাত উলিয়াই দিছে যে আমি যেতিয়া 2/1 আৰু 4/1 ভগ্নাংশক যোগ কৰোঁ. তো তাই থিংকিংটো ভাবি থকাখিনি তাতে আকৌ শেষ হ'ল. Margie was thinking about how the kids must have loved it in the old days. She was thinking about the fun they had. তাৰপাছত তাই একদম লাষ্টত কি ভাবিছে যে পুৰণি কালত সৰু শিশুবোৰে এইবোৰেই ভাল পাইছিল. তাই তেওঁলোকে কৰা ধেমালিবোৰৰ বিষয়ে চিন্তা কৰিছিল. তো এইটোৱে আছিল আমাৰ দ্য ফান দে হেড পাঠটোৰ সাৰাংশ. আশা কৰোঁ সকলোৱে ভালদৰে বুজি পালা. আৰু এই সুন্দৰ পাঠটি কোনে লিখিছিলে? আইজাক এছিমভ. এইজন আছিলে আমাৰ পাঠটিৰ লেখক. তো তোমালোকে সকলোৱে মনত ৰাখিবা, মই কোৱাৰ দৰে লেচনটো ভালদৰে পঢ়িবা আৰু অৰ্থটো বুজিবলৈ চেষ্টা কৰিবা আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহো কৰিবলৈ যত্ন কৰিবা. মই তোমালোকক প্ৰশ্ন উত্তৰসমূহ হোৱাটছএপৰ গ্ৰুপত পঠিয়াই দিম. তো তোমালোকে ভালদৰে লিখি লৈ বুজি পঢ়িবা. ধন্যবাদ.